নমস্কাৰ চাই আছে গ্লোবেল এনি 24x7 ষ্টুডিঅ'ত মই কাকু আজি উত্তৰ গুৱাহাটী ঘোৰামাৰাত শ্ৰী শ্ৰী গোপাল নামঘৰ প্ৰাংগণত আয়োজন কৰা হয় ভাগৱত পাঠ আৰু ব্যাখ্যা পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি ঘোৰামাৰা ৰাইজে আয়োজন কৰে এই ভাগৱত পাঠ জীৱকুলৰ মংগলাৰ্থে আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা উত্তৰ গুৱাহাটী ঘোৰামাৰাত আমাৰ মহিলাসকলে আৰু পুৰুষসকলে মিলিজুলি এই ভাগৱত অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আমাৰ এই ভাগৱত পাঠ অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ বিশ্বৰ শান্তি আৰু সমাজৰ শান্তি ঘূৰাই অনাৰ কাৰণে আমি এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। যিহেতু জীৱৰ ধৰ্ম হৰিৰ নাম আৰু বিশেষ আমাৰ আকৰ্ষণ আমাৰ এই ভাগৱত পাঠৰ বিশেষ আকৰ্ষণ আমাৰ শ্ৰীযুত ৰন্তি শইকীয়া বাপক আমি নিমন্ত্ৰণ কৰি আমাৰ এই ভাগৱত পাঠ ভাগি আমি চলাই নিয়াৰ কাৰণে তেখেতক আমি আগবঢ়াই দিছোঁ আৰু তেখেতৰ এই ভাগৱত পাঠ যিসকলে শ্ৰৱণ কৰিব আহিছে তেখেতসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু এই ভাগৱত পাঠ অনুষ্ঠানত আমাক যিসকল মহান দাতাই আমাক দান বৰঙণি আগবঢ়াইছে তেখেতসকললৈ আমাৰ বিশেষ কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলক যেন ঈশ্বৰে কৃপাদৃষ্টি প্ৰদান কৰে আমাক আকৌ আৰু আগবাঢ়ি যাবলৈ তেখেতসকলে যেন সহায় সহযোগিতা আগবঢ়াব পাৰে ধন্যবাদ। ইয়াতে উত্তৰ গুৱাহাটী ঘৰমৰাবাসী ৰাইজে বিশেষকৈ আয়তীসকলে পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি যিহেতু আমি অসমীয়া সমাজত ভাদ মাহটো অতি পবিত্ৰ হিচাপে পৰিগণিত হয় আমি এই পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি সমাজৰ সমস্ত যুৱকুলৰ কল্যাণাৰ্থে মংগলাৰ্থে আমি এই মহাভাগৱত পাঠ আৰু ব্যাখ্যাৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াতে আমাৰ আমন্ত্ৰিত ব্যাখ্যাকাৰ শ্ৰীযুত ৰন্তি শইকীয়াদেৱক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমি এই অনুষ্ঠানটোৰ জৰিয়তে আশা কৰিছোঁ আমাৰ এই অঞ্চলত যিবিলাক বিপদ বিঘিনি সমাজৰ যিবিলাক বিনাশকাৰী কাৰ্যবিলাক যাতে লাভ হয় বেলেগ উদ্দেশ্য একোৱেই নাই সেয়েহে আমি এই মহাভাগৱত পাঠ আৰু ব্যাখ্যা আয়োজন কৰিছোঁ।